ধৰ্মক স্পৰ্শ কৰে পাপে, ধৰ্মক স্পৰ্শ কৰে অন্যায়। এইটো কাৰণে ধৰ্মই উত্তৰটো খুব কৌশল কৰি দিছে যে মোক যে তুমি কষ্টত কোনে দিছে বুলি সুধিলা, মই তাৰ তোমাৰ উত্তৰটো দিছো শুনা। যিসকল জ্ঞানী লোক, যিসকল বিজ্ঞ লোকে কয় যে আত্মাইহে আত্মাক কষ্ট দিয়ে। কথাখিনি ভালকে আমি শুনিব লাগিব দেই। বিজ্ঞজনে, আধ্যাত্মিকজনে তেওঁলোকে কয় যে আত্মাই আত্মাকহে কষ্ট দিয়ে। আৰু ধৰ্মই কৈছে, কুতৰ্কী পণ্ডিতসকলে কয়, যিসকল পণ্ডিতৰ তৰ্কবাদৰ জ্ঞানহে আছে, ঈশ্বৰ জ্ঞান নাই, সেইসকলক কুতৰ্কী পণ্ডিত বুলি কয়। তেওঁলোকে কি বুলি কয় যে দেৱতাৰ দুখ লাগি এওঁলোকৰ এনেকুৱা হৈছে। যিসকল আত্মজ্ঞানীসকলে কৈছে যে আত্মাইহে আত্মাক কষ্ট দিয়ে। কুতৰ্কী পণ্ডিতে কৈছে যে দেৱতাৰ দুখ লাগি এনেকুৱা হৈছে। ইয়াত ধৰ্মই কৈ আছে কথাকেইটা। এই গ্ৰহে প্ৰিয়া দৈবজ্ঞৰ জ্যোতিষ প্ৰমাণ, অমীমাংসকে বোলে সবে কৰ্মেশে প্ৰধান। আৰু কি বুলি কৈছে? দৈবজ্ঞ আৰু জ্যোতিষে কয়, ঐ এওঁলোকক গ্ৰহে পিয়া কৰিছে, দুষ্ট গ্ৰহে। সেই দুটা কথা কোনে কয়? দৈবজ্ঞ আৰু জ্যোতিষে কয় বুলি কৈছে। আৰু মীমাংসা শাস্ত্ৰ বুলি এখন শাস্ত্ৰ আছে, বেদৰ অংগ। মীমাংসা দিয়াসকলে কি বুলি কয় যে এওঁলোকৰ ইয়াৰ কৰ্মফল, এওঁলোকে বেয়া কৰ্ম কৰিছিলে কাৰণে দুখ কষ্ট ভোগ কৰিছে। এয়া হ'ল মীমাংসকৰ সিদ্ধান্ত। হে লোকবৰ্তী শাস্ত্ৰত স্বভাৱে সবে কয়, অজাৰ যেন মতি কহে নজানি নিশ্চয়। ধৰ্মই কৈ দিলে কি বুলি? যে লোকৰ মাজত চলি থকা যিবিলাক শাস্ত্ৰ, লোকবৰ্তী শাস্ত্ৰ বুলি কৈছে, সেই শাস্ত্ৰখিনিয়ে অধ্যয়ন কৰা, সেই শাস্ত্ৰ অধ্যয়ন কৰা সকলে সেই মত অনুসৰি তেওঁলোকে মতটো আৰোপ কৰে। কিন্তু এয়া কাৰো লগত কাৰো নিমিলে। ধৰ্মই কৈছে এই কথা। এ একান্ত ভকত সবে কহে হেন ন্যায়, অমিলে সুখ দুখ আদি ঈশ্বৰ ইচ্ছাই। একান্ত ভকতে আকৌ কি বুলি কৈছে জানা? হে ৰাজন, যি হৈছে এয়া ন্যায় হৈছে, অন্যায় হোৱা নাই। বোলে কিয় ন্যায় হৈছে? এয়া ঈশ্বৰেহে কৰাইছে, ঈশ্বৰে কৰোৱাটো অন্যায় নহয়। যদি তেওঁৰ কিবা দুখো হৈছে ভাল হ'ব, ইয়াৰ পৰা তেওঁ ভাল জ্ঞান লাভ হ'ব, ভাল অভিজ্ঞতা লাভ হ'ব, হয়নে? তেওঁ কি হ'ব? জুইয়ে যেনেকে সোণ যিমান পৰে সোণ উজ্জ্বল হয়, যিসকল ভকত, যিসকল ভগৱানৰ ওপৰত বিশ্বাস আছে, তেওঁলোকে কষ্ট পালে এইটোৱে ভাবে যে ভগৱানে কষ্ট দিছে মই শুধৰণি হ'বৰ কাৰণে। এই কথাটো অন্তিমতহে কৈছে কিন্তু ধৰ্মই। আগতে বিভিন্ন শাস্ত্ৰৰ লোকাচাৰবিলাকৰ কথা ক'লে, অন্তিমত কৈছে ভকতৰ লক্ষণটোৰ কথা। ভকতৰ লক্ষণটো কি? ভকতে কেতিয়াও ভগৱানক দুখ নিদিয়ে। ভকতৰ ভগৱানৰ ওপৰত সুদৃঢ় বিশ্বাস। সেইটো কাৰণে দুখ কষ্ট পালেও কি বুলি কয়? তেওঁলোকে কি কয়? তেওঁলোকে সহন কৰে যে ভগৱানে মোক উপহাৰ দিছে, এয়া বেয়া হ'বই নোৱাৰে। এই কথা ধৰ্মই কৈছে। কি বুলি কৈছে? যে একান্ত ভকত সবে কহে হেন ন্যায়, মিলে সুখ দুখ আদি ঈশ্বৰৰ ইচ্ছাই। সুখ দুখ ঈশ্বৰৰ ইচ্ছাতে মিলে। ভগৱানে দিয়া বস্তু ইয়াত একো বেয়া থাকিব নোৱাৰে। ভকতে বোলে তেনেকে কয়, পৰীক্ষিতৰ প্ৰতীক কৈছে। এ তত্ত্ব নপাই কহে যাহাৰ যেন মতি, এ কৰি উক বিমৰিষ আপুনি নিপ্ৰতি। হেৰা ৰাজন, তত্ত্বটো নাপায়, তাৰ সাৰ কথাটো বুজি নাপায়, যাৰ যি মন যায় তাকে কৈ দিয়ে। আৰু সেইটো কাৰণে মই যদিও কষ্ট পাইছো তোমাক এতিয়া কওঁ, তুমি তোমাৰ মনৰ দুখ দূৰ কৰা। মোৰ একো কষ্ট হোৱা নাই, কিয়? এয়া মোক ঈশ্বৰে মিলাইছে।
এহেন শুনি পাইল ৰাজা আপুনি বিচাৰি অজানিলো এহেঁতে ধৰ্ম বিষৰূপধাৰী এতেকে হে পাপৰ পাপ নকৰা বিদিত একোৱে যিটো হুৱে সিটোতেহে পাপচিত কি বুলি ক'লে পৰীক্ষিত নিপটে তাক চিনি পাই গ'ল যে এয়া বিষৰ ৰূপ ভৱল বা ফুট বগা শুক্লবৰ্ণৰ বিষৰ ৰূপ ধাৰণ কৰি থকা এইজন ভগৱান সেইজন ভগৱান কোন সেইজন ভগৱান হ'ল ধৰ্ম ধৰ্ম ঈশ্বৰ নহয় জানো হা এইজন স্বয়ং ভগৱান ধৰ্ম ৰূপীয়া মোৰ ৰাজ্যৰ পৰা কৃষ্ণ আৰু মোৰ পিতামহসকল গুচি গ'লত মই ধৰ্ম গুচি গ'ল বুলি ভাবিছিলোঁ কিন্তু নাই যোৱা য'ত পাণ্ডৱৰ নাতি থাকিব ভগৱন্তৰ চৰণত সেৱা থাকিব য'ত ভকতি থাকিব ধৰ্মই বিষৰ ৰূপ লৈ হ'লেও দেখা দিব শাস্ত্ৰভাগত সেইটোও বুজালে হে ধৰ্ম কিনো ভৈল তোমাৰ বিষাদ ভাঙিলে কতপ শৌচ দায়া তিনি পাদ কেৱলে স্বয়ং মাত্ৰ সত্য নাম ভৰি তাকো ভাঙি বাকচাহে কলি দণ্ড ধৰি ধেনু ৰূপে জানিলো এহন্তে বসুমতী কৃষ্ণৰ বিৰহ তাপে ক্ষীণ ভৈলে আতি ধ্ৰজ ব্ৰজ পংকজ গুচিলয় অলংকাৰ তাকে স্মৰি কান্দন্ত খেদৰ নাহি পাৰ হে মাৱ ধৰণী শুনিও ধৰ্ম বাপ এতিয়া পৰীক্ষিতে এই বিষৰূপী পৃথিৱীখনক কি বুলি কৈছে মাতৃ বুলি কৈছে এই ধৰ্মৰূপী বিষক কি বুলি কৈছে পিতৃ বুলি কৈছে হয়নে এয়া আমাৰ অন্তৰৰ বিচাৰ হ'ব লাগিব এই দেহটো হ'ল আমাৰ মাতা ই আমাকেই প্ৰতিপালন কৰি আছে হয়নে এই দেহটোৰ পিতা হ'ল গুণ এই দেহটোৰ পিতা হ'ল আত্মা আত্মাই ধৰি আছে কাৰণে ই ধাৰণ হৈ আছে যদি আত্মা ঈশ্বৰ প্ৰাণবায়ুৰ ৰূপত ইয়াৰ পৰা বিদায় লয় তেতিয়াহ'লে আপোনালোকে লৰালৈকে বাহিৰলৈ লৈ যাব দুটা আছে এটা জীৱ আত্মা এটা পৰমাত্মা জীৱ আত্মা পৰা প্ৰকৃতি আৰু পৰমাত্মা কি পৰমাত্মা হ'ল পৰম পুৰুষ এতিয়া পৰমাত্মা আকৌ আমাৰ লগত কেনেকে থাকে হা পৰমাত্মা আমাৰ লগত কেনেকে থাকে ধুনীয়া কথা কৈছে পৰমাত্মা আমাৰ লগত শত্ৰু হৈ থাকে তেওঁ শত্ৰু হৈ নাথাকে আমি তেওঁলোকৰ শত্ৰুতা কৰি থাকোঁ সদায় তেওঁ মানে কয় মোক এবাৰ চিনি লোৱাচোন আমি কওঁ তোমালৈ চাবলৈ সময় নাই আৰু পৰমাত্মা আমাৰ লগত কেনেকে থাকে তাৰ এটা শুদ্ধ অনুভৱ আমি ৰাতিপুৱা শুই উঠি বাহিৰখন পোহৰ নেদেখো জানো হয়নে বাৰু ৰাতিপুৱালে পোহৰ হয় আমি পোহৰ দেখো হয়নে বাৰু কিন্তু আমি সূৰ্যটো দেখো জানো পোহৰটো দেখো কিন্তু আমি সূৰ্যটো দেখো জানো হয়নে পৰমাত্মা হ'ল সূৰ্যৰ দৰে তেওঁৰ স্থিতিটো সৰ্বদাই আছে কিন্তু আমাৰ লগত তেওঁ কি হৈ আছে সেই পোহৰটো হৈ আছে জ্যোতিটো হৈ আছে সেইটো কাৰণে আমি যিমান দুখ কষ্ট ভোগ কৰিলেও আমাৰ গাত পৰা পোহৰটোৱে কিন্তু তাক একো অনুভৱ নকৰে কৰে জানো নকৰে কেতিয়াও সেইটো কাৰণে পৰমাত্মাই কোনো কষ্ট অনুভৱ কৰিব নালাগে সেইটো কাৰণে পৰমাত্মাক কি বুলি কোৱা হয় পৰমাত্মাক অমৃত বুলি কোৱা হয় পৰমাত্মাই যদি কাৰবালে অকণমান যদি কৃপা দৃষ্টিৰে চাই দিয়ে তেতিয়াহ'লে আৰু তাতকৈ পৰম ভাগ্য কাৰো নাই পৰীক্ষিতলৈ অকণমান চাই দিছিলে কেতিয়া চাই দিছিলে যেতিয়া মাতৃয়ে গৰ্ভত হাত দি হে বাসুদেৱ মোৰ এতিয়া মৃত্যু হ'ব মোৰ পুত্ৰ বধ হ'ব তুমি আহি মোক ৰক্ষা কৰাহি ভগৱান কৃষ্ণই অশ্বস্থমাৰ ব্ৰহ্মাস্ত্ৰ ধ্বংস কৰি দিলে আৰু কি হ'ল কৃষ্ণ ভগৱানৰ প্ৰৱেশ সৰ্বত্ৰ হৈ যাব পাৰে
কিয় সৰ্বত্ৰ হ'ব পাৰে তেওঁৰ কোনো আকাৰ নাই আকাৰ নথকাৰ কাৰণে তেওঁ সৰ্বত্ৰ প্ৰৱেশ হৈ দিব পাৰে সেইটো কাৰণে মাতৃৰ গৰ্ভত তেওঁ প্ৰৱেশ হৈ দিলে মাতৃৰ গৰ্ভত প্ৰৱেশ হৈ পৰীক্ষিতক মৰমেৰে চাই দিলে আৰু লগে লগে পৰীক্ষিত ব্ৰহ্মাস্ত্ৰত অচেতন হৈছিলে মৃতপ্ৰায় হৈছিলে এওঁৰ অমৃত দৃষ্টিয়ে চাই দিয়াৰ লগে লগে পৰীক্ষিত আকৌ চৈতন্য হৈ গ'ল হা আৰে কৃষ্ণক দেখা পালে যি গৰ্ভতেই তেওঁৰ মৃত্যুই নাই সেইটো কাৰণে ভাগৱত পৰীক্ষিত নিপতিয়ে শুনিবলৈ পালে পাণ্ডৱৰ বংশত হে ৰাম হে মাৱ ধৰণী শুনিও ধৰ্ম বাপ এ নকৰা কলিক ভয়তে জীৱ সন্তাপ এ পৃথিৱী প্ৰজ্যোতি ময়ি ফুৰুৱাকে চাই এ পাপী কলি মূৰ আজি হাতৰ নেৰাই এ ধৰণিক ধৰ্মক আশ্ৰাসয়েহি বুলি এ ডাৱৰৱা জুৰি খান্দা ধৰিলন্ত তুলি এ মুহুৰ ৰাজ্যত আশী কৰ অপকাৰ এ জানিলো পাতকি তোৰ কত কটাই ঘাৰ মানে এই কলিক পৰীক্ষিতে চিনি পালে চিনি পাই কৈছে যে তোৰ দেহাটো কুটকুটাইছে মৃত্যুৰ কাৰণে যিটোৰ কাৰণে তই মোৰ ৰাজ্যত আহি অন্যায় আৰু অনীতি দেখুৱালি গতিকে এতিয়া মই তোক কি কৰিম খান্দাৰ পৰা অস্ত্ৰপাত উলিয়াই ল'লে মই তোক এতিয়া বধ কৰিম অ হেন দেখি কলিৰ ভয়ত ধাতু যায় অ ৰাজচিহ্ন মানে সবে পেলাই লাখ খাই কলি ৰজাৰ দৰে মুকুট পিন্ধি আহিছিলে অলংকাৰ পিন্ধি আহিছিলে পৰীক্ষিতে হাতত খান্দা তুলি দিয়াৰ লগে লগে সকলোবিলাক অলংকাৰ কি কৰিলে খুলি দলিয়াই পেলাই দিলে ভয়ত এ দণ্ডৱতে পৰি হাতে ধৰিয়া চৰণ অ ত্ৰাহি ত্ৰাহি বুলি টানতে পখিলা শৰণ এ আউৰ নকৰি বুদ্ৰোহ দিয়া জীৱদান এ ভৈলো হো ভিতৰ ৰাখা মোৰ প্ৰাণ কলি কিমান চতুৰ চাওক ধৰ্মকো প্ৰহাৰ কৰিছে বিষকো প্ৰহাৰ কৰিছে পৰীক্ষিতে যেতিয়া খান্দাবাদ ফাকৰ পৰা উলিয়াই ললে তেতিয়া তেওঁৰ ৰাজ অলংকাৰ চলংকাৰ চব পৰীক্ষিতৰ চৰণত দলিয়াই পেলাই দিলে পেলাই দি কি বুলি কৈছে চৰণ দুখনত ধৰি পৰীক্ষিত নিপতিক স্তুতি কৰিছে হে ৰজা তুমি মোৰ প্ৰাণটো ৰক্ষা কৰা তুমিতো ক্ষমাগুণৰ গৰাকী তুমি পবিত্ৰ পাণ্ডৱৰ বংশৰ তুমি মোৰ প্ৰাণটো ৰক্ষা কৰা তুমি মোক বধ নকৰিবা এ এতেকে কাতৰ কৰে চৰণত ধৰি এ মহাতাসে তৰ তৰি কাম্পে হাত ভৰি এ কত খেৰ কামোৰে আঙ্গুলি লৱে মুখে এ পৰিত্ৰাণ কৰা বাপ বুলি কান্দে দুখে এ হৰি বিমুখক ধাৱে ব্যাঘৰ সমান এ বৈষ্ণৱৰ আগে কলি মুখক প্ৰমাণ কলিৰ তত্ত্বটোৱে কৈ দিলে কলিৰ তত্ত্বটো কি বুলি কৈছে যে হৰি বিমুখক ধাৱে ব্যাঘৰ সমান কলিয়ে কাক বাঘৰ নিচিনাকে খেদে যিসকল হৰি বিমুখ যিসকলৰ ভগৱানৰ ওপৰত বিশ্বাস নাই যিসকলে ভগৱানক স্তুতি উপাসনা নকৰে যিসকলৰ ভগৱত চিন্তন নাই ওই সেইসকলৰ লগত কলি বোলে বাঘৰ নিচিনাকে খেদি খেদি সিহঁতক ঘূৰি ফুৰে তেওঁলোকৰ লগত কলিৰ পৰাক্ৰম বেছি সেইটো কাৰণে তেওঁলোকে বেয়া কৰিবলৈও ভয় নকৰে ভাল কৰিবলৈও বেয়া নাপায়
এই পৰীক্ষিত নিপতি আকৌ বৈষ্ণৱ নহয় বৈষ্ণৱৰ ওচৰত আকৌ কলিৰ ৰূপটো কেনেকুৱা মেকুৰীৰ ওচৰত নিগনি নিচিনা বৈষ্ণৱজনৰ ওচৰত কলি কেনেকুৱা মেকুৰীটোৰ ওচৰত নিগনিটো নিচিনা কলি হল নিগনি বৈষ্ণৱজন হল মেকুৰী মেকুৰী দেখাৰ লগে নিগনি কি হয় নিগনি খোজ লাব নোৱাৰা হয় তাক নিগনি মূৰে ধৰে মেকুৰী মূৰে ধৰে সি অচেতনৰ নিচিনা হৈ যায় এটা এই পৰীক্ষিত হল বৈষ্ণৱ হোৱাৰ কাৰণে কি হল তেওঁ ৰাজ আভৰণ চব খুলি পেলোৱাৰ লগে লগে পৰীক্ষিতৰ চৰণত ধৰি হুক হুককে কান্দি কান্দি প্ৰাৰ্থনা কৰিছে তুমি মোক ৰক্ষা কৰা যে মোৰ বিক্ৰমটো হৰি বিমুখৰ ওচৰতহে তোমাৰ ওচৰত মই এনেও দুৰ্বল তুমি মোক কষ্ট প্ৰহাৰ কৰিবই নালাগে তোমাৰ ওচৰত মোৰ একো শক্তি নাই কোনে কৈছে কলিয়ে কৈছে এতিয়া ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধত আমাক কি শিক্ষা দিলে আমাৰ জীৱনৰ দুখ যান্ত্ৰণা কষ্ট যিমানবিলাক আছে সেইবিলাক আমি হৰিত বিমুখ হোৱাৰ কাৰণে হৈছে যদি হৰিত সন্মুখ হয় হৰিত সন্মুখ হলে সেইবিলাক ভগৱানে আহিবলৈ নিদিয়ে হৰি ভকতৰ ৰক্ষক কোন হৰি ভকতৰ ৰক্ষক ভগৱান কৃষ্ণ নিজে ভগৱান কৃষ্ণ একাদশ স্কন্ধত কৈছে যে মোৰ ভকতক মই আগত ৰাখো মই পাছত থাকো বোলে কিয় একো বিপদে যাতে স্পৰ্শ কৰিব নোৱাৰে হে ৰামে মাৰিলন্ত ঘাৱ বুলি খচকিত কাই এ কলি কাৰুণ্য শুনি সম্পজিল দাই এটা বৈষ্ণৱৰ গুণটো দেখালে প্ৰথমতে খান্দাখন উলিয়াই ললে অস্ত্ৰখন উলিয়াই ললে শিৰচ্ছেদ কৰিম বুলি যেতিয়া চৰণত ধৰি পাণ ভিক্ষা কৰিলে কি হৈ গল পৰীক্ষিত নিপতিৰ মনটো গলি গল যে শৰণাগত জনক কি কৰিব লাগিব ৰক্ষা কৰিব লাগিব এটা কলিয়ে ক'ত শৰণ ললে কলিয়ে বৈষ্ণৱৰ শৰণ ললে বৈষ্ণৱৰ ওচৰত কলি কি হৈ থাকিব বৈষ্ণৱৰ ওচৰত কলি সদায় মেকুৰীৰ ওচৰত নিগনি থকা নিচিনাকে থাকিব লাগিব বৈষ্ণৱৰ ওচৰত কলিয়ে কেতিয়াও পৰাক্ৰম দেখুৱাব নোৱাৰে বৈষ্ণৱৰ ওচৰত কলিয়ে পৰাক্ৰম দেখুৱাব পাৰিব বৈষ্ণৱজনক কলিৰ অলংকাৰ কেইটা পিন্ধাই দিব লাগিব কলিৰ অলংকাৰ কেইপদমান আছে নহয় সেই কেইপদ যদি কৌশল কৰি কেনেবাকে বৈষ্ণৱক পিন্ধাই দিব পাৰে তেতিয়া কলিৰ পৰাক্ৰম তাত চলি যাব হে মনত বুলন্ত ইয়াত আছে মহাগুণ ইচ্ছা মাত্ৰে উপজে কলিত যত পুণ্য হে মনত লুচে নতু হৰি বোলে আখি হে এতেকে উপজে মহা পুণ্য ৰাখি কৰিলে শেষি যে পাপ হেন গুণ জানি এ পানে নমাৰিলন্ত কলিক মহামানী কলিয়ে তাৰ লগত থকা এটা গুণ দেখুৱাই দিলে কলিটো গোটেই দুখৰে সাগৰ দুখৰ সাগৰৰ কলি তাকো পৰীক্ষিত ৰজা গুণ দেখি কৰিল ৰক্ষণ কলিৰ 100টা দুখ আছিলে এটা গুণ আছিলে অকল সেই গুণগণ দেখি পৰীক্ষিত ৰক্ষা কৰিলে কলিয়ে কি বুলি কৈছিলে যে তুমি মোক পাণটো ৰক্ষা কৰি দিয়া ভগৱন্ত প্ৰভুৱে মোক অকণমান গুণ দি পঠিয়াইছে মই সেইকণ কৰি দিম তোমাক বোলে তোমাকনো কি গুণ কৰি পঠিয়াইছে কোৱাচোন যে মই কলি হলো মই কাল মই সময় আগৰ দিনত সহস্ৰ বছৰ তপস্যা যোগ ধ্যান সাধনা যজ্ঞ এইবিলাক কৰিও যিখিনি পুণ্য হৈছিলে মই যে কলি প্ৰৱেশ হৈ গলো সেইবোৰ একো কৰিব নালাগে অকল হৰি বুলি স্মৰণ কৰি দিলে তাতকৈ বেছি পুণ্য হৈ যাব এতিয়া পৰীক্ষিতে ভাবিলে এইটোতো বৰ ডাঙৰ গুণ লৈ আহিছে যদি হৰি বুলি স্মৰণ কৰিলে মোৰ পিতামহসকলে কোৱা নিচিনাকৈ অশ্বমেধ যজ্ঞ কৰিব নালাগে ধেনু আৰু সোণ দান দিব নালাগে যদি হৰি বুলি ক'লে প্ৰত্যেকেই যদি পাৰ পাই যায় তেতিয়াহ'লে তোমাৰ এইটো বহুত ভাল গুণ
এই গুণটোৰ কাৰণে মই তোমাক ৰক্ষা কৰিছোঁ যদিও ৰক্ষা কৰিলে তা থাকিবলৈ কেইখনমান ঠাই বাছি দিব লাগিব আকৌ কলিক য'তে ত'তে থাকিবলৈ দিব নোৱাৰি হয়নে বাৰু ঠাই কেইখন এইটো কাৰণে পৰীক্ষিতে বাছি দিছে যে ভাগৱত গীতা শ্ৰৱণ কীৰ্তন কৰা কীৰ্তন দশম ঘোষা ৰত্নাৱলী শ্ৰৱণ কীৰ্তন কৰা ভকতৰ সংগত ভগৱানৰ চৰণ সেৱা কৰা কোনো ভকত বৈষ্ণৱে যাতে সেই পাঁচখন ঠাইলৈ নাযায় যদি যায় কি হ'ব পৰীক্ষিতৰ শিৰত যিদৰে মুকুটত কলি বহিছিলে সেইদৰে বৈষ্ণৱৰ শিৰৰ মুকুটতো ভাৱ ৰূপত চিন্তন ৰূপত কলি বহি আহিব এইটো কাৰণে কলিক থাকিবৰ কাৰণে এটা পৰীক্ষিতে স্থান বাছনি কৰি দিব হে নামে হাঁহি হাঁহি বুলন্ত কলিক কৃপাময় এৰ এৰ চৰণৰ দিলো নিৰ্ভয় হে আউৰ শংকা নকৰ ৰাখিলো প্ৰাণ তোৰ হে আৰে পাপী কলি নতো কথা শুন মোৰ কি বুলি ক'লে তই মোৰ চৰণৰ পৰা হেৰৌ পাপী মই তোক নিশ্চয় এটা দি দিলো মই তোক বধ নকৰো মই তোক জীৱন দান দিছো কিন্তু মোৰ তোক কেইটামান ক'ব লগা কথা আছে তই সেই কথাকেইটা শুনি ল হে ৰামে বীৰ অৰ্জুনৰ যশ ধৰ আমি নাতি কৰে কৃতাঞ্জলি যিটো আমাক সম্প্ৰতি হে আউৰ নাহি তোৰ মত হওঁতে কিছু ভয় কিন্তু মোৰ দেশত নৈ ৰবি দুৰাশয় কি বুলি ক'লে তোক মই জীৱন দান নিদিলো কিন্তু এইখন মোৰ পিতামহ কোন অৰ্জুন ভগৱান কৃষ্ণৰ সখা এইখন ধৰ্মৰাজৰ ধৰ্মৰাজ্য তোক মই প্ৰাণ দান দিলো কিন্তু মই তোক স্থান নিদিওঁ ইয়াত তই এই মোৰ ভাৰত ভূমি এৰি ইয়াৰ পৰা গুচি যাব লাগিব পৰীক্ষাত এটা স্থানেই দিয়া নাই কলিক এই অধৰ্ম কি কাৰণে দিয়া নাই এটা কাৰণকেইটা ক'ব এই অধৰ্মৰ বন্ধু তই পাপৰ প্ৰাৰম্ভ তই অধৰ্মৰ বন্ধু আৰু পাপবিলাক তোৰ পৰাই উৎপত্তি হয় পাপবিলাকৰ তই প্ৰাৰম্ভ পিতৃ উৎপত্তি তই তোৰ সংগী সদায়ে কলহ লোভ দম্ভ তোৰ লগকেইটা কিমান বেয়া চাচোন তই থাকিলে কাজিয়া থাকিব মানুহৰ লোভ থাকিব আৰু তই য'ত থাকিবি তাত কেৱল অহংকাৰ থাকে এইকেইটা তোৰ অলংকাৰ লগত আছেই এই দুষ্ট সৰ্থ কপতি তেন তুন খন্ত চোৰ মিছা মোহ কুলক্ষ্মী সংগতি কলি তোৰ তাৰ ইমান ধুনীয়াকে যে অলংকাৰ কেইটা পিন্ধি খুলি থৈছিলে পৰীক্ষিত সেৱা কৰিবৰ কাৰণে সেইকেইটা খুলি থব লগা হৈছিলে এই অলংকাৰ কেইটা কি কি আছিলে কৈ দিছে যে কপতি তেন্তুন খন্তচুৰ মিছা মুখ কুলক্ষ্মী এইবিলাক তোৰ অলংকাৰ সম্পত্তি এই বিপত্তিবিলাক লগত লৈ তই ইয়াত থাকিব নোৱাৰ তই যে বেথা কহ অধৰ্মে লৈ বেৰাজ জীৱি যে বে এখনে ৰাজ্যৰ সৌবাজ তই যদি থাক এই অধৰ্মকেইটা মোৰ ৰাজ্যত ভৰি পৰিব গতিকে তোৰ যদি জীয়াই থাকিবলৈ মন আছে থাক কিন্তু আমাৰ ভাৰত ভূমি বাহিৰত থাকিবলৈ ইয়াত থাকিব নোৱাৰ এই পচন্দ ইয়াত দেশ শুনি দুনাই কাম্পে কলি এই প্ৰণামিয়া বোলে বাইক কৰি কৃতাঞ্জলি এই সসাগৰা পৃথিৱী তোমাৰে সবেৰাজ নাহি একো পুৰি মোৰ প্ৰভু তাত বাজ এই জম্বুদ্বীপটোৰ ইমূৰৰ পৰা সিমূৰলৈকে গোটেইখন দেখোন তোমাৰেই ইয়াত তোমাৰ বাহিৰত ইয়াত কোনো ৰজা নহয় কাৰো স্থানেই নাই এইখন ধৰ্মৰাজ্য তোমাৰেই গোটেইখন আৰু ইয়াৰ ভিতৰতে যদি মই নাথাকো তেতিয়াহ'লে মই ক'লৈ যাম মোৰ যাবলৈ ঠাই ক'ত আছে হে জৈকে যাইবো তৈতে সবে তোমাৰে খেলোক
নেদা ঠাই যেবা যেবে এতিখনে কাটিও ক যলৈকে যাওঁ সেইখিনি চব তোমাৰেই ঠাই বোলে তুমি এটা কাম কৰা বোলে কি মোৰ এটা যাবলৈ ঠাই নাই বোলে তুমি মোক এটা কাটি পেলাই মৃত্যু দিয়া স্থান নাইকিয়া হ'ল মই কেনেকৈ থাকিম গতিকে গোটেই ভাৰতভূমিখন তোমাৰেই বোলে তুমি মোক মই তোমাক পাণ ভিক্ষা বিচাৰিছিলোঁ পাণটো দিলা তুমি মোক এটা স্থান নিদিলা হয়নে বাৰু বোলে তুমি মোক স্থান দিব নালাগে মোক পাণটো এতিয়া লৈ লোৱা এটা পৰীক্ষিত বিমূৰত পৰি গ'ল এই কৰা কিপা দিয়া স্থান থাকো আজ্ঞা পালি অসমলে নামাৰা মোক দেশৰ নিকালি তুমি মোক দেশৰ পৰা বাহিৰ কৰি একেবাৰে মৃত্যু নিদিবা মোক পাণ দিয়া আৰু থাকিবলৈ ঠাই নিদিয়া কথা একেটাই হ'ল সেইটো কাৰণে কি বুলি কৈছে মই তোমাৰ আজ্ঞা পালন কৰিম তুমি মোক তোমাৰ ৰাজ্যৰ সেইকেইখন স্থানত থাকিবলৈ দিয়া যি ঠাইত মই থাকিব পাৰোঁ এই সাগৰত থাকে যেন মহাৰত্ন ছয় তেবে কি শামুকে তাক নকৰে আশ্ৰয় কলি কিমান জনাচক বুদ্ধিত চতুৰ সমুদ্ৰখনত কিমান মূল্যৱান ৰত্ন থাকে তাততো স্থান দিছে সমুদ্ৰই বোলে কিন্তু তাততো অদৰকাৰী শামুকো আছে শামুকবিলাকক উলিয়াই পঠিয়াইছে জানো বোলে নাই পঠিওৱা গতিকে ময়ো লেতেৰা শামুক মোৰতো তাতে পৰি থাকিবলৈ দিয়ক এই কোন গাম নগৰত অন্তৰ্জাতি নাই চাণ্ডালতো ধিক ভৈলো নেদামু কথাই হীন জাতিনো তোমাৰ ৰাজ্যৰ কোন নগৰত নথকাকে আছে অন্তৰ্জাতনটো সকলোতে আছে মইনো সেই সকলোতকৈ নিজ মইনো ইমান চাণ্ডাল হ'লো নে তুমি মোক থাকিবৰ কাৰণে অকণমান ঠাইও দিব পৰা নাই এই শৰণাগত ত্যাগ নকৰিও বাপ এহি বুলি কান্দে কলি কৰ্ণীয়া বিলাপ কলিয়ে হুক হুকে কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে হে নৃপতি তুমি মোৰ পাণটো ৰক্ষা কৰিব নালাগে মোক বধ কৰা মোৰ থাকিবলৈ স্থান নাই যেতিয়া মই ইয়াত আৰু থাকি একো লাভ নাই মোৰ মৃত্যুৱে বাঞ্ছা হে নিপতি বুলন্ত কলি তোক দিলো স্থান জৈত খেলে জুৱা পাশা কৰে মদ্যপান অস্থি পঞ্চচোনা গৃহস্থৰ থাকে জৈত এহি চাৰি ঠাই দিলো বঞ্চা গয়া তৈত পৰীক্ষিত নিপতিয়া কিমান ধুনীয়া ঠাই চিলেক্ট কৰি দিছে চব ক'ত থাকিবি এই দুষ্ট চৰিত্ৰৰ স্ত্ৰী য'ত থাকে নাৰী য'ত থাকে তই তাত থাকিবি আৰু ক'ত থাকিবি য'ত জীৱনৰ সৰ্বস্বখিনি হেৰাই যায় যোৱা এই খেলটোতো তই থাকিবি হয়নে যোৱাৰ আড্ডা য'ত বহি থাকে আৰু কি বুলি কৈছে নিয়মীয়াকৈ য'ত মদ্যপান হয় তাত তই থাকিবি কাজিয়াখন লগাবলৈ হয়নে তাত থাকিবি গতিকে যোৱা পাশা মদ্যপান দুষ্ট চৰিত্ৰৰ স্ত্ৰী এই 5খন স্থান মই তোক দিলো আৰু ঠাই নিবিচাৰিবি এতিয়া কলিয়ে ক'ব মোৰ পৰিয়ালটো বৰ ডাঙৰ ইমান সৰু ঠাই অকণমান দিলে মই কেনেকৈ থাকিম হে ৰাম জল কুম্ভ চুলীয়া বাহনি ঢেকি পতা গৃহস্থৰ ঘৰে এহি সোণা পঞ্চ গোটা এইটো বহুত তত্ত্ব অৰ্থ দেই হা জলকুম্ভ চুলীয়া বাহনি ঢেংকি পতা জলকুম্ভ মানে য'ত একলহ ভৰা পানী থাকে চুলীয়া চুলীয়া মানে চৌকা ধোঁৱা ওলাই থকা বাহনি মানে য'ত ঝাৰুটো থৈ দিয়া থাকে আৰু কি ঢেঁকী য'ত ঢেঁকীটো থাকে আৰু ক'ত এই পতা এই 5টা পাপ য'ত থাকে তই তাত থাকিবি এই 5 প্ৰকাৰৰ পাপ য'ত থাকে তই তাত থাকিবি হে বলি বিষ্ণ দেৱ পঞ্চ যজ্ঞ যাৰ নাই তাৰ পঞ্চস্থানত থাকিবি সৰ্বদাই এই 5টা পাপক য'ত বলি দিয়াৰ ব্যৱস্থা নাই
বিসৰ্জন কৰাৰ ব্যৱস্থা নাই হয়নে আৰু য'ত পঞ্চযজ্ঞৰূপী ঈশ্বৰৰ সেৱা নাই তই তাত থাকিবি এই পঞ্চযজ্ঞটো কি পঞ্চযজ্ঞটো ভূতযজ্ঞ দেৱযজ্ঞ নিযজ্ঞ এনেকে 5 প্ৰকাৰৰ যজ্ঞ আছে ভূতযজ্ঞ মানে এই জীৱবিলাকক দয়া কৰাটো কুকুৰ মেকুৰীবিলাকক ভৰিয়ে সতি লুঠিয়াই ফুৰিব নাপায় আত্মাৰ ৰূপে তাতো ঈশ্বৰ আছে যি জীৱক ঈশ্বৰ আত্মাক জ্ঞান কৰে তাত কলি থাকিব নোৱাৰে কিন্তু যি গৃহত থকা জীৱবিলাকক মৰিয়াই খুটিয়াই থাকে বোলে সেই পাপটোত তই থাকিবি সোমাই তই যদি তাত থাক সেই সেইবোৰ কৰি থাকিব হয়নে বাৰু আৰু কি যিখন গৃহত সদায় হৰিৰ উপাসনা হয় ভগৱানৰ নামত ভগৱানৰ শাস্ত্ৰ কীৰ্তন ঘোষা দশম ৰত্নাৱলী নামঘোষা আদি য'ত অকণমান চৈতন্য হয় এই যিটো ভক্তিযজ্ঞ এই ভক্তিযজ্ঞ য'ত হয় তাত পাপ নহয় তই তাত নাথাকিবি কিন্তু য'ত নহয় তই তাত থাকিবি কলিক কৈছে হয়নে আৰু কি অতিথি শুশ্ৰূষা অতিথিক ঈশ্বৰ জ্ঞান য'ত কৰে তই তাত নাথাকিবি কিন্তু অতিথি আহিলে যি বেয়া পায় তই তাত থাকিবি সেইটো কাৰণে পঞ্চচূনা পাপৰ কথা কৈছে ইয়াত পঞ্চচূনা পাপটো বৰ তত্ত্বগত কথা সেইখিনি ব্যাখ্যা কৰিবলৈ আজি মোৰ বহুত সময় লাগিব গতিকে আজি ব্যাখ্যা নকৰোঁ আপোনালোকে বেয়া নাপাব প্ৰায় আধা ঘণ্টা সময় লাগি যাব সেই 5টা পাপৰ কথা বৰ্ণনা কৰিবলৈ হ'লে হে ৰাম জৈত কৰে শ্ৰৱণ কীৰ্তন কেশৱৰ নচাপিবি পাপি সিটো গৃহস্থ ওচৰ আগৰ পৰীক্ষা নিবলৈ কলিক কৈ দিলে বোলে কি ঐ য'ত কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন হয় তই কিন্তু তাত প্ৰৱেশ হ'লে তোৰ মৃত্যু জানি ল'বি তই তাত কিন্তু প্ৰৱেশ কেতিয়াও নহবি সেইটো কাৰণে আমাৰ এতিয়া কলিকালৰ মানুহখিনি অলপ এই ক্ষেত্ৰত অকণমান আগবঢ়োৱা হৈছে যে নিজৰ গৃহত সৰ্বদা অকণমান ভগৱানৰ নাম গুণ কীৰ্তন কৰে বা শ্ৰৱণ কীৰ্তন অকণমান প্ৰত্যেকেই কৰে নাম বা ভগৱানৰ যশ গুণ গৃহত এইটো কাৰণেই শ্ৰৱণ কীৰ্তন কৰিব লাগে যে এইটো গৃহ ধৰ্মৰ এটা অংগ আমাৰ গৃহ ধৰ্মৰ এইটো এটা অংগ আমাৰ গৃহ আৰু ঘৰৰ মাজত পাৰ্থক্য আছে গৃহত ঈশ্বৰ থাকে ঘৰটো ভাড়াত দিয়া হয় ঘৰটোত পইচা দি থকা হয় সেইটো কাৰণে তাৰ লগত পইচাহে সম্বন্ধ থাকে প্ৰাণৰ সম্বন্ধ নাথাকে হা কিন্তু গৃহটোত কি থাকে গৃহটোত আত্মাৰূপী ঈশ্বৰ থাকে হা সেইটো কাৰণে গৃহ হোম আৰু হাউচৰ মাজত পাৰ্থক্য আছে এইটো কাৰণে গৃহ মানে আমাৰ প্ৰথম গৃহ এই দেহটো এই দেহৰ অতিথি গুণ এই দেহৰ অতিথি হ'ল জীৱ হয়নে এই দেহ আৰু জীৱ এই অতিথি দুইজনৰে মালিক কোন মালিক হ'ল পৰমাত্মা কৃষ্ণ সেইটো কাৰণে সেইজনে আচল মালিক সেইটো কাৰণে জীৱটোৰ সদ্গতিৰ কাৰণে এই পৰমাত্মাৰূপী মালিকক অকণমান স্মৰণ কৰিব লাগে এতিয়া পৰীক্ষিতে কৈছে য'ত কৃষ্ণৰ যশ গুণ শ্ৰৱণ কীৰ্তন হয় হেৰ তেতুন স্বভাৱৰ কলি তই তাত প্ৰৱেশ নহবি হে ৰাম হে মুহু হুয়া এক শৰণ কৃষ্ণৰ লৱে নাম হে মুহুৰয়া দেখে নপখি বিজিতু গাম হে মুৰয়া গা ভাঙি যে বে কৰস অন্যায় অতুৰ মাথা কাটোতে বে মূৰ দুখ নাই মই স্থান দি দিলো তই সেইকেইখন ঠাইৰ সীমা যদি অতিক্ৰম কৰি কেনেবাকে মই বাৰণ কৰা ঠাইলৈ যদি যাও
তাতেতো কিন্তু শিৰচ্ছেদ হ'ব কলিক কৈছে পৰীক্ষিত নিপতিয়ে এ শুনিয়া মনত নাখি সন্তোষ কলিৰ কৰে কাউ বাউ বাপ শুনা মহাবীৰ কলি সন্তুষ্ট হোৱা নাই আৰু অকণমান ঠাই লাগে থাকিবলৈ কলিক থাকিবলৈ ঠাইটো কম হৈছে আৰু এখন ঠাই লাগে এ পৰিবাৰ বিস্তৰ নোজোৰে ইটো স্থানে আৰু কিছু দিও কহে নেবা বৰ্তু প্ৰাণে মোৰ পৰিয়ালটো বৰ ডাঙৰ হিংসা তেতুন খল দুষ্ট স্বভাৱ বেয়া আচৰণ হয়নে ঢেৰ পৰিয়ালত মোৰ সদস্য আছে এই স্থানকেইখনত সেইকেইটা গোটেইকেইটা থাকিবলৈ ঠাই নাতে কাবু ককালি কৰি পেলাই কৈছে মোক আৰু এখন ঠাই লাগে এ যেবে দুখ দেখা কৰিবা উগ্ৰ শাস্তি এ শুনি নিপতিৰ কি পাওঁ উপজিলয়াতি দিলো সুবৰ্ণ কটাত বাস কৰা কলি অধৰ্ম গোষ্ঠীৰ সমে যাতা জাহা চলি হেন শুনি কলি পাছে শনিৰ সংকুচি নিপতি কনমিয়া চলিলা পাছ গুচি ইমান আনন্দ পালে পৰীক্ষিতৰ মুকুট ক্ষীৰত তীৰ বিৰাই আছে সোণৰ মুকুটটো এতিয়া কলিক মুকুটত যদি কেনেবাকে সোমাই ল'ব পাৰে পৰীক্ষিতৰ লগত যিমান ভাল গুণ নাথাকক কিয় মুকুটত সি সোমাই লোৱাৰ লগে লগে একো ভাল গুণে আৰু তাক এতিয়া ক্ৰিয়া কৰিব নোৱাৰিব এতিয়া কি কৰিলে মিচিককে হাঁহি এটা মাৰি কলি পৰীক্ষিতৰ শিৰৰ মুকুটটোত সোমাই ল'লে ঘৰত গৈ পৰীক্ষিতে ভাবিলে কলিক নিগ্ৰহ কৰিলো কলিয়ে এতিয়া মোৰ ৰাজ্যত উপদ্ৰৱ কৰিব নোৱাৰে অন্যায় অনীতি এইবিলাক একো হ'ব নোৱাৰি গোটেই ৰাজ্যখন ধৰ্মশীল হ'ব ন্যায় নীতি আৰু সদাচাৰ থাকিব মইনো ৰজা হৈ বহি থাকি এতিয়া কি কামডাল কৰিম গতিকে কাইলৈ ৰাতিপুৱাই ময়ো মিগুৱাই কৰিবলৈ যাব লাগিব এই যে মুকুটত কলি সোমালে হয়নে বাৰু ক'ত পেলাই দিলেগে দেখিছে সেইটো কাৰণে ছিদ্ৰ থকা বস্তু আমাৰ লগলে একো আনিব নালাগে য'ত স্বাৰ্থ আছে তাত ছিদ্ৰ আছে কাৰো লগত কেতিয়াও স্বাৰ্থত বন্ধুত্ব বা সম্বন্ধ গঢ়িব নালাগে যদি স্বাৰ্থত বন্ধুত্ব বা সম্বন্ধ যদি কেনেবাকে গঢ় লোৱা হয় সি অস্থায়ী হয় আৰু সি দুখদায়ক হয় আৰু সি বেছি দিন নীতিকে আৰু কষ্ট কৰা হয় যুৱা মধ্যস্থি চোখ চোনা সুবৰ্ণ কপাই নিপতি ৰৱা দেখে পাণ চতু লৈলা ঠাই হেন জানি যিজন উত্তম মহামতী স্ত্ৰী সুবৰ্ণত নকৰিবা আশকতি মই এটা কথা ভালেই দেখিছো বাৰু কাৰো হাতত আঙুঠি দেখা নাই আপোনাৰ আছে হয়নে বাৰু আপুনি ভগৱানৰ একান্ত ভকত গতিকে আপোনাৰ ৰক্ষক ভগৱানে ৰক্ষা কৰিবলৈ আহোঁতে হাতত থকা আঙুঠিকেইটাই ক'ব তই আঁতৰি যা মই আছো তই কিয় আহিছ তোত বিশ্বাস নাই এইকেইটাতে বিশ্বাস আছে দেখি থকা নাই জানো হয়নে বাৰু অদৰকাৰী বস্তু লগত একো নাৰাখিব এপদ দুপদকে কলি সোমাব তাত আমি সোণৰ আঙুঠি এটা পিন্ধিছিলো এই আমাৰ শহুৰ দেউতাই দিয়া বুলি সেইটো কি হ'ল জানে সেইটো ফাটি গ'ল সেইটো ফাটি চিটি গুচি গ'ল কিবা ধাতু যদি কেনেবাকে পিন্ধি দিয়া যায় সি দুফাল হৈ যায় একো নকৰাকে ফাটি যায় গম পাইছেনে বাৰু সেইটো হ'ল আমাৰ লগত থকা আত্মা ঈশ্বৰৰ শক্তি ঈশ্বৰৰ শক্তি যদি লগত আছেই
তেতিয়াহ'লে সেই অদৰকাৰী বস্তুবিলাক আনি তেওঁক কিয় জাপি দিব লাগে হয়নে বাৰু সেইটো কাৰণে আপোনালোককো কৈছোঁ আপোনালোককো ঈশ্বৰে সৎ বুদ্ধি দিছে ভাল এটা ভাৱ দিছে ভগৱত চিন্তন দিছে সেইটো কাৰণে আপোনালোকে এই মাদলি আঙুঠি জৰি এইবিলাক মায়া বস্তু এইবিলাক মায়াৰ ভ্ৰম হয়নে বাৰু আমাক একো শাস্ত্ৰই জগাব নোৱাৰা কাৰণে আকৌ মাধৱে জগাইছে কি বুলি জগাইছে তোমাৰো মায়ায়ে মন মুহি আছে হৰি 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 হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাওঁ ৰাম ৰাম হয়নে বাৰু এই ভাগৱত কি কোটি সূৰ্যৰ সমান উজ্জ্বল ঈশ্বৰ এই বাংময় মূৰ্তি ভগৱন্তৰ এই ভাগৱতৰ চৰণত যদি আমি সেৱা কৰি আশীৰ্বাদ লৈছোঁ ভগৱান কৃষ্ণৰ চৰণত যদি আমাৰ সুদৃঢ় বিশ্বাস আৰু আস্থা আছে হয়নে বাৰু তেতিয়াহ'লে অলাগতিয়াল বস্তুবিলাক আমি লৈ ফুৰিলে ভগৱানে বেয়া নাপাব জানো হয়নে বাৰু আমি নিজে ভাবি চাব লাগে ভগৱানে বেয়া পোৱাটো আমি কেতিয়াও কৰিব নালাগে যিটো কৰিলে ঈশ্বৰে বেয়া পায় ঈশ্বৰে অহংকাৰ কৰিলে বেয়া পায় সেইটো কাৰণে অহংকাৰটো আমাৰ পৰা আঁতৰাই ৰাখিবলৈ ভগৱানক প্ৰাৰ্থনা কৰিব লাগে ঈশ্বৰে কাৰোবাক বেয়াকে ক'লে বেয়া পায় সেইটো কাৰণে ভগৱানক প্ৰাৰ্থনা কৰিব লাগে যে তুমি এইখন মুখেৰে কাকো বেয়াকে নোকোৱাবা আনে কক যাতে আমি ক'ব লগা নহয় সেইটো কাৰণে আমাৰ ঈশ্বৰ সেৱা আমাৰ ঈশ্বৰ উপাসনা আমি আনক ভাল কৰিবৰ কাৰণে নহয় আনক পবিত্ৰ বা শুদ্ধ কৰিবৰ কাৰণেও নহয় ঈশ্বৰ সেৱা কৰিব লাগে আমি নিজে শুদ্ধ হ'বৰ কাৰণে ভগৱানক আমি চিন্তা উপাসনা কৰিব লাগে আমি পাপৰ পৰা মুক্ত হৈ আমি ভগৱানৰ যাতে পুণ্যৰ ভাগ অকণমান পাব পাৰোঁ সেইটো কাৰণেহে ইয়াত আমাৰ কিবা মহা লাভ বিচাৰি আমি ঈশ্বৰক একো প্ৰাৰ্থনা কৰিব নালাগে ভগৱানে যদি আমাক ধৰ্ম পথত ৰাখে ন্যায় পথত ৰাখে সৎ পথত ৰাখে ভাল চৰিত্ৰ স্বভাৱ আৰু আচৰণত ৰাখে এইকেইটা জানো কম মূল্যৱান সম্পত্তি হয়নে এইকেইটা সম্পত্তি যাৰ লগত আছে বাকী সম্পত্তিবিলাক নিজে নিজে আহিব সেইটো কাৰণে আচল সম্পত্তি কি ঈশ্বৰ ঈশ্বৰৰ ওপৰত বিশ্বাসটোৱে হ'ল ভকতি হয়নে এই ভকতি কৰিবলৈ কি লাগিব ভকতৰ সং লাগিব গতিকে যাকে দেখা যায় তাকে হৰিৰ ভকত বুলি ভাবি ল'ব লাগে যদি দেখাজনক সত্য জ্ঞান কৰিলে আপোনাৰ ভিতৰি ভিতৰি জ্বলিয়ে আহিব আৰু যাকে দেখা পোৱা যায় তাকে ঈশ্বৰৰ অংশ শুদ্ধ জীৱ বুলি ভাবিব লাগে হে ৰাম স্তি হেন জানি যিজনয়ত্ৰম মহামতি অস্তি সুবৰ্ণতন কৰিবা আশকতি অনিগ্ৰহীয়া কলিক ধৰ্মক ৰক্ষা কৰি অজোৰাইলন্ত তপ শৌচ দায়া তিনি ভৰি কলিক নিগ্ৰহ কৰিলে এই দণ্ড গোটে ভঙা তিনি পদ তপ শৌচ দয়া দান কি কৰিলে পৰীক্ষিতে জোৰা লগাই দিলে অলপ দুৰ্বল হ'ল কিন্তু এতিয়া পৰীক্ষিতেনো সেয়া দেখাকে জোৰা লগাই কি কৰিব এতিয়া পৰীক্ষিতে লগে লগে সেইকেইটাকে ভাঙিবগৈ গৈ পৰীক্ষিতে লগে লগে কলিৰ কবলত পৰি যিকেইটা জোৰা লগাই দিছিলে সেইকেইটা এবাৰ তেওঁ নিজে ভাঙিবগৈ হে ৰাম হে যে বেঠাকো মই মহা দুষ্ট দমন্তক নাহি কিছু ভয় বুলি নমিল ধৰ্মক পৃথিৱীকো নমস্কাৰ কৰিলা নৃপতি হে চলি গৈলা পাছে নিজ মন্দিৰক প্ৰতি কি কহিব কৌৰৱ ৰাজাৰ মহিমা এ দ্ৰোণীৰ ব্ৰহ্মস্তৱনী নদহিলে যাক এ ৰাখিলন্ত গৰ্ভত পৱেশী ভগৱন্ত এ পৰীক্ষিত সমান নাহিকে ভাগ্যৱন্ত
কৃষ্ণ তয়ৰ পিয়াচিত সিটো মহাশয় এ তক্ষকে দংশন্তে যাৰ নুপজিল ভয় কৃষ্ণ মূৰ্তি শ্ৰুতি আতি ধৰি আহিয়াত এতে জিলন্ত সুকহিছে শৰীৰ গংগাত বৰ ডাঙৰ কথা কৈছে এইটো এই কথাখিনি সৌনক আদি সহস্ৰ ঋষিক নৈমিক ক্ষেত্ৰত সুতে কৈ আছে এয়া সুতে কৈ আছে এই কথাখিনি গংগাৰ পাৰত পৰীক্ষিতক কৈ আছে কোনে সুখদেৱ ভগৱানে কিন্তু এয়া পৰীক্ষিতৰ জীৱন গাথা এইটো কাৰণে এই কথাখিনি কাৰ কথা এয়া বৈষ্ণৱ আৰু বিষ্ণুৰ কথা এইটো কাৰণে এইখিনি কথা পৰীক্ষিতক কোৱা নাই এয়া পৰীক্ষিতে কৰিছে শুনিছে কোনে সহস্ৰ ঋষিয়ে শুনিছে নৈমিক ক্ষেত্ৰত